নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 11 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। 2 কোটি নহয়, অসমত মাত্ৰ 2 জনহে লাভ কৰিলে নাগৰিকত্ব। নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাৰ জৰিয়তে 2 জনে পালে নাগৰিকত্ব। সদনত এই তথ্য দিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। পৰৱৰ্তী সময়টো হৈছে ৰাজ্য চৰকাৰৰ নিযুত মইনা আঁচনিক লৈ ডাঙৰ ঘোষণা। 10 মাহৰ বাবে একাদশ শ্ৰেণীৰ ছাত্ৰীয়ে পাব প্ৰতিমাহে 1000 কোটি টকা। স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰীসকলে পাব 1250 টকা। MA আৰু BEdৰ প্ৰথম বৰ্ষৰ ছাত্ৰীয়ে পাব 2500 টকা। ৰাজ্য চৰকাৰৰ নিযুত মইনা আঁচনিক লৈ এই ডাঙৰ ঘোষণা কৰিছে অজন্তা নেওগে। ৰাতিপুৱাৰ আন এটা ডাঙৰ খবৰ হৈছে অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণৰ ক্ষেত্ৰত এটা খোজ আমি আগবাঢ়িছো। প্ৰথমবাৰলৈ বাজেটত অসম চুক্তিৰ 6 নম্বৰ দফাৰ কথা উল্লেখ কৰা হ'ল। হিতাধিকাৰী নে স্বত্বাধিকাৰী সৃষ্টি কৰিবলৈ বাজেট তাৰ অধ্যয়নৰ প্ৰয়োজন আছে। বিপ্লৱ শৰ্মা আয়োগৰ বহুকেইটা বিষয় সন্নিৱিষ্ট হোৱাটো সন্তুষ্টি প্ৰকাশ কৰিছে আমচুৰ সভাপতি উৎপল শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে অসমৰ মহিলা যুৱক যুৱতীৰ সপোন যদি চৰকাৰে 20-25 হাজাৰ টকাত কিনিব বিচাৰে, ইয়াতকৈ বৃথা প্ৰচেষ্টা একো হ'ব নোৱাৰে। এইখন বাজেট নহয়, নিৰ্বাচনৰ পূৰ্বে ভোট বিচাৰি মুখ্যমন্ত্ৰীয়ে সাজু কৰা ভাষণহে। বিত্তমন্ত্ৰীয়ে দাখিল কৰা বাজেটক লৈ ডাঙৰ মন্তব্য কৰিছে AIUDFৰ বিধায়ক আশ্ৰাফুল হুছেইনে। পৰৱৰ্তী খবৰটো হৈছে বাজেটক লৈ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে। বিত্তমন্ত্ৰীয়ে দাখিল কৰা বাজেটখন আনৰ পিঠাৰে বিহু পতাৰ দৰে হৈছে বুলি মন্তব্য অখিল গগৈৰ। কেৱল সিমানেই নহয়, অখিল গগৈয়ে বাজেটখনক লৈ আনকি কি ডাঙৰ মন্তব্য কৰিছে জনোৱাৰ চেষ্টা কৰিছো। অসম বাজেট 2024-25 বৰ্ষৰ বাজেটখন এখন আনৰ পিঠাৰে বিহু পতা বাজেট বুলি মন্তব্য কৰিছে ৰাইজৰ দলে। অসমীয়া জাতিৰ আধাৰ নিৰ্মাণৰ বাবে যি বাজেট প্ৰস্তুত কৰিব লাগিছিল, অসম চৰকাৰৰ শেষৰখন পূৰ্ণাংগ বাজেটত ৰাজ্য চৰকাৰে সেয়া প্ৰতিফলিত কৰাত ব্যৰ্থ হ'ল। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ শেষৰখন পূৰ্ণাংগ বাজেটখন এখন আনৰ পিঠাৰে বিহু পতা বাজেটৰ বাহিৰে অন্য একো নহয় বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাইজৰ দলে। আনকি পূৰ্বে দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাৰ নিমিত্তে অসম বাজেট 2024-25ত কোনো ধৰণৰ বিশেষ সিদ্ধান্ত দেখা পোৱা নগল বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাইজৰ দলে। ৰাইজৰ দলে এক প্ৰেছ বিবৃতি যোগে প্ৰকাশ কৰে যে যি সময়ত অসমৰ নিবনুৱা সমস্যা দূৰীকৰণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, সেই ধৰণে কোনো পদক্ষেপ লোৱাৰ পৰিকল্পনা দেখা নগল বাজেটখনত। অসম চৰকাৰে পূৰ্বে প্ৰতি বছৰে 1 লাখকৈ নিযুক্তি দিয়াৰ কথা কৈছিল যদিও সোমবাৰে বিধানসভাত দিয়া তথ্য মতে জানুৱাৰী 2025লৈকে চৰকাৰী চাকৰি দিছে 1,19,899টা। এই কথাই দেশকৈ প্ৰমাণ কৰে বিজেপি চৰকাৰৰ মিথ্যাচাৰিতা আৰু অসমৰ নিবনুৱাসকলক কৰা প্ৰবঞ্চনা। কেৱল মাত্ৰ ভোট বেংকৰ স্বাৰ্থত অৰুণোদয়ৰ লগতে অন্যান্য আঁচনিৰে কেইটামান টকা দি ৰাইজৰ মন ভুলাই আগন্তুক নিৰ্বাচনত জয়ী হোৱাৰ কৌশলেই এই বাজেটত স্পষ্ট হৈছে। অৰ্থাৎ অসমীয়া মানুহৰ কৰ্মমুখী কৰি তোলাৰ বিপৰীতে এলেহুৱা কৰিবলৈ তথা অধিক অপেচাদাৰী কৰিবলৈ বাজেটত বিভিন্ন লোভনীয় আঁচনি ঘোষণা কৰা হৈছে বুলি উল্লেখ কৰিছে ৰাইজৰ দলে। কিন্তু তাতো বিফল হৈছে অসম চৰকাৰ। বিজেপিয়ে দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক মাহে 3000 টকাকৈ দিয়াটো চূড়ান্তভাৱে ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ। চলিত চৰকাৰৰ কাৰ্যকাল আৰু মাত্ৰ 1 বছৰ আছে। তেনে প্ৰেক্ষাপটত চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি ন্যূনতম 350 টকাৰ যি দাবী আছিল, সেই দাবী পূৰণত আজিও কৰিব নোৱাৰিলে। বিপৰীতে অসম চৰকাৰে শেষৰখন বাজেটত চাহ শ্ৰমিকৰ ন্যূনতম দৈনিক মজুৰি 350 টকালৈ বৃদ্ধি কৰা সম্পৰ্কে কোনো গুৰুত্বই আৰোপ নকৰিলে ৰাজ্য চৰকাৰে।
ইফালে এখনৰ পিছত সিখনকৈ চিকিৎসা মহাবিদ্যালয় অভিযান্ত্ৰিক মহাবিদ্যালয় নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰি আহিছে অসম চৰকাৰে কিন্তু সংখ্যা বাঢ়িলেও আন্তঃগাঁথনিৰ অভাৱ বহুকেইখন এনে শৈক্ষিক প্ৰতিষ্ঠানত অংশকালীন প্ৰবক্তা কৰ্মচাৰী আদিৰে কাম চলাই আছে আন এটা খবৰ হৈছে অৰুণোদয়ৰে কেৱল হিতাধিকাৰী বৃদ্ধি কৰিব বিচৰা হৈছে বুলি কংগ্ৰেছ এআইইউডিএফে কৰা অভিযোগৰ প্ৰত্যুত্তৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমত থাকিব লাগিলে বিজেপিৰ পক্ষত কথা ক'ব লাগিব বিজেপিৰ সপক্ষে কোৱা সংবাদ মাধ্যমৰ টিআৰপি বাঢ়িব বাংলাদেশত টিভি চলাব খুজিলে আমাৰ বিৰুদ্ধে কথা কক অৰুণোদয়ৰে কেৱল হিতাধিকাৰী বৃদ্ধি কৰিব বিচাৰে বুলি কংগ্ৰেছ এআইইউডিএফে কৰা অভিযোগৰ প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে অপিএছক লৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ অল পেঞ্চন স্কিম চমুকৈ অপিএছক লৈ বৃহৎ সিদ্ধান্ত অসম চৰকাৰৰ 30,000 চৰকাৰী কৰ্মচাৰীয়ে পাব অপিএছৰ সুবিধা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পূৰ্বে নিযুক্তি লাভ কৰা চৰকাৰী কৰ্মচাৰীয়ে পাব অপিএছৰ সুবিধা এনপিএছৰ জমা হোৱা চৰকাৰৰ বৰঙণিৰ অংশ উভতাই দিয়াৰ চৰ্তত প্ৰদান কৰা হ'ব অপিএছ এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পূৰ্বে নিযুক্তি লাভ কৰা চৰকাৰী কৰ্মচাৰীয়ে পাব অপিএছৰ সুবিধা এনপিএছৰ জমা হোৱা চৰকাৰৰ বৰঙণিৰ অংশ উভতাই দিয়াৰ চৰ্তত প্ৰদান কৰা হ'ব অপিএছ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো নতুন পেঞ্চন আঁচনিয়ে সামৰি লোৱা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে লাভ কৰিব ইউপিএছ একীকৃত পেঞ্চন আঁচনিৰ সুবিধা লাভ কৰিব ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে ইয়াৰ দ্বাৰা 2,80,000 চৰকাৰী কৰ্মচাৰী উপকৃত হ'ব যদি কোনো চৰকাৰী কৰ্মচাৰীয়ে নতুন পেঞ্চন আঁচনি অব্যাহত ৰাখিব বিচাৰিলে ৰাখিব পাৰিব চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব নগদবিহীন চিকিৎসাৰ সুবিধা আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোক সেৱক আয়োগ যোজনাৰ অধীনত লাভ কৰিব আঁচনিৰ সুবিধা ৰাজ্য চৰকাৰৰ সকলো চিকিৎসা মহাবিদ্যালয় হস্পিটালত চৰকাৰী কৰ্মচাৰীয়ে পাব নগদবিহীন চিকিৎসাৰ সুবিধা ৰাতিপুৱাৰ আন এটা খবৰ এবাৰ ৰাজপথত সিঁচৰিত হৈ আছে মৃতদেহ 2,000 লোকৰ ইতিমধ্যে মৃত্যু হৈছে মধ্যপ্ৰাচ্যৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে ডাঙৰ খবৰ আৰম্ভ হৈছে নতুন যুদ্ধ ৰাজপথত সিঁচৰিত হৈ আছে শ লোকৰ মৃতদেহ হঠাৎ প্ৰাণ হেৰুৱাইছে 2,000কৈ লোকে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো সিৰিয়াত শতাধিক অন্যতম ঘৃণনীয় নৰসংহাৰ দেখিবলৈ পোৱা গৈছে কুকুৰ মেকুৰীৰ দৰে গুলিয়াই মৰা হৈছে নিৰীহক এটা ডাঙৰ খবৰ চিয়া সুন্নিৰ সংঘৰ্ষত তেজৰ নৈ বৈছে দেশখনত বৰ্তমানলৈ 2,200ৰো অধিক লোকৰ প্ৰাণহানি হৈছে বুলি জানিব পৰা গৈছে কুকুৰ মেকুৰীৰ দৰে গুলিয়াই হত্যা কৰা হৈছে নিৰীহক নিহত হৈছে অগণন চৰকাৰী নিৰাপত্তাৰক্ষীও প্ৰাক্তন ৰাষ্ট্ৰপতি বাছাৰৰ সমৰ্থক নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষ সিৰিয়াৰ সংখ্যালঘু সম্প্ৰদায় তথা বাছাৰৰ সমৰ্থকক হত্যা বিগত শুকুৰবাৰৰ পৰা দেশখনত আৰম্ভ হৈছে এই গৃহযুদ্ধ আন এটা খবৰ হৈছে বিয়া পাছ কৰিলেই পাব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ধন ক'ত কেনেকৈ কিদৰে আবেদন কৰিব তাৰ তথ্য এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো এটা বিশেষ খবৰ ভাল খবৰ ৰাজ্যৰ স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীৰ বাবে চৰকাৰে হাতত লৈছে বৃহৎ আঁচনি বিএ পাছ কৰিয়েই পাব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ধন বিএ পাছ কৰা যুৱক যুৱতীৰ বেংক একাউণ্টত সোমাব 2,500 টকা ডাঙৰ খবৰ এই মুহূৰ্তত বিএ পাছ কৰি কোচিং কৰিব বিচৰা ছাত্ৰ ছাত্ৰীয়ে পাব 25,000 টকা দিব্যাংগ হলে লাভ কৰিব 50,000 টকা ৰাজ্যৰ স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীৰ বাবে চৰকাৰে হাতত লৈছে বৃহৎ আঁচনি ডাঙৰ খবৰ বিএ পাছ কৰিয়েই পাব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ধন পৰৱৰ্তী ব্ৰেকিং নিউজ সৰল লোকে হেৰুৱাব ভূমি এবাৰ চলিব জৰীপ এই মুহূৰ্তত ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো শীঘ্ৰে চহৰ অঞ্চলত চলিব বৃহৎ জৰীপ চহৰৰ বহু লোকে হেৰুৱাব পাৰে মাটি
হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে জৰীপক লৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰৰ পৰা অধিগ্ৰহণ কৰা মাটি ঘূৰাই ল'ব চৰকাৰে জৰীপৰ জৰিয়তে চহৰৰ বাসিন্দাৰ পৰা ভূমি ল'ব চৰকাৰে শীঘ্ৰে চহৰ অঞ্চলত চলিব বৃহৎ জৰীপ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে জৰীপক লৈ এক ডাঙৰ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ হৈছে মুখ্যমন্ত্ৰী অনুমতি দিলেহে হিন্দুৱে মাটি বিক্ৰী কৰিব পাৰিব মুছলমানক সেপ্টেম্বৰত ৰাজ্য চৰকাৰে আনিব বৃহৎ আইন মুখ্যমন্ত্ৰীৰ অনুমতি অবিহনে হিন্দুৱে মুছলমানক বিক্ৰী কৰিব নোৱাৰিব মাটি অথবা চৰকাৰে নজনাকৈ মুছলমানেও হিন্দুক বিক্ৰী কৰিব নোৱাৰিব মাটি ৰাজ্যৰ বহুকেইটা ৰাজখণ্ডত কেৱল খিলঞ্জীয়াইহে মাটি কিনা বেচা কৰিব পাৰিব উল্লেখিত ৰাজখণ্ড কেইটাত কেৱল হিন্দু লোকেহে মাটি কিনা বেচা কৰিব পাৰিব মাটি কিনা বেচাক লৈ মুখ্যমন্ত্ৰীয়ে কৰিছে এই বৃহৎ ঘোষণা সেপ্টেম্বৰত ৰাজ্য চৰকাৰে আনিব এই বৃহৎ আইন